নমস্কাৰ বন্ধু বান্ধৱীসকল বিএড প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণে যিসকলে বিএড এইবাৰ এণ্ট্ৰেন্স এক্সাম দিবলৈ যাব তেওঁলোকৰ কাৰণে এটা চিৰিজ লৈ অহা হৈছে। আজি হৈছে চিৰিজটোৰ প্ৰথম পাৰ্ট 1 আৰু এই ভিডিঅ'টোত আমি টিচিং এপ্টিটিউডৰ ওপৰত আমি চাম। টিচিং এপ্টিটিউডৰ ওপৰত আমি কিছুমান কুৱেশ্যন লৈ আহিছোঁ, এই কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম। চ' ইয়াত প্ৰথম কথাটো হ'ল যে টিচিং এপ্টিটিউড কুৱেশ্যনবিলাক হৈছে এনেকুৱা কুৱেশ্যন যিবিলাকত মানে অলপ কনফিউজিং হয়। অপশ্যনবিলাকৰ ভিতৰত দুটা এনেকুৱা অপশ্যন আহে যিবিলাক অপশ্যনত মানে প্ৰায় কি হয় এইটো হ'ব নে এইটো হ'ব কনফিউজ লাগি যায় আৰু আমি ভুল অপশ্যনটো আমি টিক কৰি আহোঁ। চ' সেইটো কাৰণে কি হয়, আমি ইয়াত এটা ট্ৰিক আছে, টিচিং এপ্টিটিউড কৰা এটা ট্ৰিক আছে যে টিচিং এপ্টিটিউডবিলাক সদায় আমি কি কৰিব লাগে যে যিটো অপশ্যনে ষ্টুডেণ্টবিলাকৰ মানে মষ্ট বেনিফিচিয়েল ষ্টুডেণ্টবিলাকৰ কাৰণে হয়, যিটো অপশ্যনে ষ্টুডেণ্টবিলাকৰ বেনিফিটৰ কাৰণে হ'ব, সেই অপশ্যনটোৱে কাৰেক্ট হ'ব। অ'কে, আমি চাব লাগে যে কোনটো অপশ্যন বেছি প্ৰফিটেবল ফৰ দ্য ষ্টুডেণ্ট। অ'কে, চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে টিচিং এপ্টিটিউড ইজ বেষ্ট ডেছক্ৰাইব থ্ৰু। আমি টিচিং এপ্টিটিউড কেনেকৈ আমি ডেছক্ৰাইব কৰিব পাৰোঁ। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, যে টিচিং এপ্টিটিউড আমি ক'ব পাৰোঁ যে দ্য পটেঞ্চিয়েল টু আণ্ডাৰষ্টেণ্ড এণ্ড কমিউনিকেট উইথ লাৰ্ণাৰ্ছ। আমাৰ যিবিলাক লাৰ্ণাৰ থাকিব সেই লাৰ্ণাৰবিলাকৰ লগত আমি লাৰ্ণাৰবিলাকক কেনেকৈ বুজি পাম। অ'কে, আৰু আমি লাৰ্ণাৰবিলাকৰ লগত কেনেকৈ কমিউনিকেট কৰিম। সেই যিবিলাক কমিউনিকেট কৰিব পৰা বা লাৰ্ণাৰবিলাকক বুজিব পৰা বা ষ্টুডেণ্টবিলাকক বুজিব পৰা যিটো পটেঞ্চিয়েল, যিটো কাৰেক্ট অপশ্যনটো হ'ব ব্লেকবৰ্ড। চ' ব্লেকবৰ্ডটো আমাৰ প্ৰজেক্টেড 8 নহয়, বাকী অভাৰহেড প্ৰজেক্টৰ, এপিডিয়াস্কোপ বা শ্লাইড প্ৰজেক্টৰ এইবিলাক হ'ল আমাৰ তাত প্ৰজেক্টৰ হয়। মুভিং টু নেক্সট কুৱেশ্যন। টিচিং ইজ এন অৰ ইজ এ অৰ এন কি হয়। টিচিংটো আমাৰ কি হয়, এটা আমি সকলোৱে জানো যে টিচিং আমাৰ এটা কি হয়, এটা প্ৰফেশ্যন হয়। টিচিংটো এটা বিজনেছ নহয়, অকুপেশ্যন নহয় বা চেৰিটি নহয়। আমাৰ টিচিংটো কি হ'ব, এটা অকুপেশ্যন হ'ব। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, দ্য অবজেক্টিভ অফ ল' কষ্ট ন' কষ্ট টিচিং এইড ইজ। তো এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট হয়, যিটো ল' কষ্ট ন' কষ্ট। তো আমি যেতিয়া বিএড কৰিবলৈ গৈছোঁ আমি এই কনচেপ্টটো জানিব লাগিব যে ল' কষ্ট ন' কষ্ট হয়নো কি। চ' আমাৰ যিবিলাক টিচিং এইডছ বনোৱা হয়, চ' বিএডত গ'লে আমি বহুত টিচিং এইডছ এনেকুৱা বনাবলগীয়া হয়। চ' আমি যিবিলাক টিচিং এইডছ বনাওঁ সেইবিলাক সাধাৰণতে কি হয়, ল' কষ্ট ন' কষ্ট হ'ব লাগে। মানে তাত খুব কম খৰচত আমি এটা টিচিং এইডছ বনাবলগীয়া হয়। টিচিং এইডছ মানে কি, টিচিং এইডছ মানে হৈছে যিবিলাক আমি মডেল বা যিবিলাক আমি চাৰ্ট বা যিবিলাক আমি প্ৰজেক্ট বনাওঁ সেইবিলাক আমি ক্লাছৰুমত যিবিলাক ইউজ কৰোঁ এটা কনচেপ্ট ইজিকৈ বুজি পাবৰ কাৰণে। চ' সেইটোকে আমি টিচিং এইডছ বুলি কওঁ। চ' এই টিচিং এইডছবিলাক আমাৰ কি হ'ব লাগিব, টিচিং এইডছবিলাক আমাৰ টু ইউটিলাইজ ডিছকাৰ্ডেড এণ্ড চিপাৰ মেটেৰিয়েল টু মেক দ্য টিচিং এইডছ। আমাৰ টিচিং এইডছবিলাক আমি যেতিয়া বনাম সেইবিলাকত আমি কি লগাব লাগিব, ডিছকাৰ্ডেড যিবিলাক বা চিপাৰ মেটেৰিয়েল যিবিলাক আমি পেলাই দিওঁ, পেলনীয়া সামগ্ৰী বুলি আমি যিটো কওঁ, বা চিপাৰ মেটেৰিয়েল যিবিলাক খুব কম খৰচী যিবিলাক মেটেৰিয়েল হয়, সামগ্ৰী হয়, সেইবিলাক ইউজ কৰি আমি কি কৰিব লাগিব, টিচিং এইডছটো বনাব লাগিব। সেইকাৰণে আমি টিচিং এইডছবিলাক সাধাৰণতে আমি এইটো কনচেপ্ট ব্যৱহাৰ কৰোঁ যে ল' কষ্ট ন' কষ্ট টিচিং এইডছ বুলি আমি কওঁ। নেক্সট কুৱেশ্যন, দ্য মষ্ট ইফেক্টিভ মেথড অফ টিচিং ইজ। আমাৰ এইকেইটাৰ অপশ্যনৰ ভিতৰত লেকচাৰ মেথড, গ্ৰুপ ডিছকাশ্যন, ডেমনষ্ট্ৰেশ্যন আৰু ইণ্ডিভিজুৱেলাইজ। চ' এইকেইটাৰ ভিতৰত আমাৰ মষ্ট যিটো ইফেক্টিভ টিচিং মেথড হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, ডেমনষ্ট্ৰেশ্যন মেথড। আমি ডেমনষ্ট্ৰেশ্যন মেথডটো আমি মষ্ট ইফেক্টিভ মেথড বুলি আমি ক'ব পাৰোঁ। কাৰণ ডেমনষ্ট্ৰেশ্যন মেথড কি হয়, য'ত আমাৰ কি হয়, কিবা ভিডিঅ' হওক বা কিবা চাৰ্ট হওক, কিবা মডেল হওক, এইবিলাক ডেমনষ্ট্ৰেট কৰি পেলানি আমাক কি হয়, বুজোৱা হয়। চ' এই ডেমনষ্ট্ৰেশ্যন মেথডে কেনেকৈ হেল্প কৰে বা আমি কিয় এক ইফেক্টিভ মেথড অফ টিচিং বুলি কৈছোঁ। কাৰণ ডেমনষ্ট্ৰেশ্যন মেথড এনেকুৱা এটা মেথড যিটো মেথডে আমাৰ বিভিন্ন ধৰণৰ ডিজেবল ষ্টুডেণ্টবিলাকক কি হয়, লাৰ্ণিঙত হেল্প কৰে। এতিয়া কোনোবাই কাণে নুশুনিব পাৰে, কোনোবাই চকুৰে কমকৈ দেখিব পাৰে। এতিয়া তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকৰ কাৰণে ডেমনষ্ট্ৰেশ্যন মেথডটো মষ্ট ইম্পৰ্টেণ্ট। চ' সেইটো কাৰণে আমি ডেমনষ্ট্ৰেশ্যনটোক আমি মষ্ট ইফেক্টিভ টিচিং মেথড বুলি আমি ক'ব পাৰোঁ। মুভিং টু নেক্সট কুৱেশ্যন। চ' NCTE ইজ কনচাৰ্ণ উইথ NCTE। চ' আমি যিহেতু বিএড কৰিবলৈ আহিছোঁ, আমি NCTE কথা আমি মনত ৰাখিবই লাগিব বা আমি জানিবই লাগিব NCTE কি হয়। অ'কে, চ' NCTE যিটো আমাৰ এইটো আমি
টিচাৰ এডুকেশ্যনৰ আমি এপেক্স লেভেল ইনষ্টিটিউশ্যন বুলি ক'ব পাৰোঁ। মানে টিচাৰ এডুকেশ্যনৰ যিবিলাক কাৰিকুলাম হ'ব, যিবিলাক চিলেবাছ হ'ব, সেই প্ৰগ্ৰেমবিলাক কোনে ডিজাইন কৰে? NCT-য়ে ডিজাইন কৰে। চ' NCT-ৰ যদি আমি ফুল ফৰ্মটো চাওঁ, যে NCT ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। চ' আমাৰ এইটো নেশ্যনেলাইজ এটা অট'নমাছ বডি হয়, যিটো নেকি আমাৰ টিচাৰ এডুকেশ্যনৰ সকলোবিলাক প্ৰগ্ৰেমবিলাক আমাক কি কৰে? চোৱা চিতা কৰে। চ' NCTE আমাৰ 1995 কি কৰা হৈছিলে? ছেট আপ কৰা হৈছিলে। 1995 আমাক ছেট আপ কৰা হৈছিলে NCT, আৰু এই NCTও কাৰ লগত জড়িত? কনচাৰ্ণ উইথ টিচাৰ এডুকেশ্যন। অপশ্যন নাম্বাৰ চি, টিচাৰ এডুকেশ্যন হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। নেক্সট, এ টিচাৰ কেন establish rapport with student by, এজন টিচাৰে ষ্টুডেণ্টৰ লগত কেনেকৈ rapport মানে ষ্টাব্লিছ কৰিব, কেনেকৈ তেওঁলোকৰ মাজত মিলা প্ৰীতিটো ষ্টাব্লিছ কৰিব। অ'কে, এটা ভাল এটা ৰিলেশ্যনশ্বিপ ষ্টাব্লিছ কৰিব। নাম্বাৰ এক হৈছে বাই কণ্ট্ৰলিং ডেম ষ্ট্ৰিক্টলি। এইটোতো হ'বই নোৱাৰে কেতিয়াও, কাৰণ আমি কেতিয়াও কাৰোবাক কণ্ট্ৰল কৰিবলৈ এটা ভাল ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিবলৈ আমি কেতিয়াও এটা গুড ৰিলেশ্যনশ্বিপ আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ। ডিলিং উইথ ডেম পলাইটলি। অ'কে, এইটো বিট হ'ব পাৰে, তথাপি আমি বাকীকেইটা অপশ্যন চাই লওঁ। এপ্লাইং হাৰ্ছ ৰুলছ, এইটোতো চিটো হ'ব নোৱাৰে। ইগনৰিং ইনডিচিপ্লিনটো ইগন'ৰ কৰি পেলাই যে ষ্টুডেণ্টে ইনডিচিপ্লিন দেখাইছে, সেইটো আমি টিচাৰে যদি ইগন'ৰ কৰে, তেনেকৈও হ'ব নোৱাৰে। চ' ইয়াত কাৰেক্ট অপশ্যন হ'ব বি, ডিলিং উইথ ডেম পলাইটলি। চ' আমি যদি তেওঁলোকৰ লগত পলাইটলি যদি আমি ডিল কৰোঁ ষ্টুডেণ্টবিলাকৰ লগত, তেতিয়া এজন টিচাৰে কি কৰিব পাৰে? ষ্টুডেণ্টবিলাকৰ লগত এটা গুড rapport মানে গুড এটা ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰিব পাৰে। অ'কে, নেক্সট কুৱেশ্যন, দ্য বেষ্ট ৱে টু ডেভেলপ লাৰ্ণিং ইজ বাই, আমি কেনেকৈ লাৰ্ণিং ডেভেলপ কৰিব পাৰা বেষ্ট ৱেটো কি? চ' অপশ্যন এটো কৈছে ইম্পাৰ্টিং নলেজ, ছেকেণ্ডটো কৈছে প্ৰেক্টিচিং, থাৰ্ডটো কৈছে অবজাৰ্ভেশ্যন, আৰু ডিটো লাষ্টটো কৈছে লিছনিং। চ' আমি কেনেকৈ আমাৰ লাৰ্ণিংটো আমি ডেভেলপ কৰিব পাৰোঁ, তাৰ বেষ্ট ৱেটো কি হয় আমাৰ লাৰ্ণিং ডেভেলপ কৰা? চ' এইটো আই থিংক ইয়াৰ হ'ব অপশ্যন বি, প্ৰেক্টিচিং। আমি কিবা এটা বস্তু আমি কিবা এটা আমি লাৰ্ণিং আমি যিটো শিকিছোঁ, তাৰ ওপৰত আমি প্ৰেক্টিচ কৰিব লাগিব। তাৰ ওপৰত আমি এদিনৰ পিছত এদিন আমি আজি কিবা এটা কনচেপ্ট শিকিলোঁ, সেইটো আমি শিকি পিনি থৈ দিলে নহ'ব, তাৰ ওপৰত আমি প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে আমাৰ কি হ'ব? সেই লাৰ্ণিংটো ডেভেলপ হ'ব। চ' সেইটো কাৰণে ইয়াৰ বেষ্ট অপশ্যন হ'ব অপশ্যন বি, প্ৰেক্টিচিং। মুভিং টু নেক্সট কুৱেশ্যন, ব্লেণ্ডেড লাৰ্ণিং ৰেফাৰ্ছ টু। চ' ব্লেণ্ডেড লাৰ্ণিং ৰেফাৰ্ছ টু, এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয় ব্লেণ্ডেড লাৰ্ণিং, যিহেতু আমাৰ 21st চেঞ্চুৰী আমাৰ যিটো নতুন NEP 2020 আহিছে, চ' তাত আমাৰ বিশেষকৈ অ'কে, চ' ব্লেণ্ডেড লাৰ্ণিং ৰেফাৰ্ছ টু, তো আমি জানো যে আমাৰ যিটো নিউ এডুকেশ্যন পলিচি আহিলে 2020, অ'কে। নেক্সট আমাৰ যিটো 21st চেঞ্চুৰী স্কিল বুলি আমি ক'ব পাৰোঁ, এতিয়া মানে কি হয়, আমাৰ অফলাইনৰ লগতে অনলাইন এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। চ' ব্লেণ্ডেড লাৰ্ণিং মানে কি বুজাইছে? ব্লেণ্ডেড লাৰ্ণিং মানে হৈছে এ মিক্স অফ অনলাইন এণ্ড অফলাইন লাৰ্ণিং। চ' আমি অনলাইনো আমি লাৰ্ণিং হ'ব, আমাৰ অফলাইনো হ'ব। চ' অফলাইন যেনেকৈ আমি ৰেগুলাৰ আমি স্কুলত ক্লাছ কৰোঁ, সেইটো অফলাইন লাৰ্ণিং। চ' আমাৰ অনলাইন লাৰ্ণিং কি হ'ব? যিবিলাক আমি ভাৰ্চুৱেল যিবিলাক আমি প্লেটফৰ্মৰ থ্ৰুৱেদি যদি আমি কিবা লাৰ্ণিং হয়, যেনেকৈ আমি জুম মিট, গুগল মিট, এইবিলাকৰ থ্ৰুৱেদি যদি আমি লাৰ্ণিং কৰোঁ, সেইটো আমি অনলাইন লাৰ্ণিং বুলি ক'ব পাৰোঁ। চ' যেতিয়া অফলাইন আৰু অনলাইন দুটা মিক্স হ'ব, এইটোকে ব্লেণ্ডেড লাৰ্ণিং বুলি ক'ব। ব্লেণ্ডেড মানে দুটা মিক্স হৈ যোৱা। অ'কে, আপোনালোকে এইটো ব্লেণ্ডেড ৱৰ্ডটো মনত ৰাখিলেও আপোনালোকে আনচাৰ দিব পাৰিব। ব্লেণ্ডেড মানে দুটা মিক্স হৈ যোৱা। চ' সেইটো কাৰণে অফলাইন আৰু অনলাইন যেতিয়া মিক্স হৈ যাব, তেতিয়া আমি ব্লেণ্ডেড লাৰ্ণিং বুলি আমি ক'ব পাৰোঁ। মুভিং টু দ্য নেক্সট কুৱেশ্যন, MOOC ষ্টেণ্ডছ ফৰ, MOOC, MOOC, এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয় MOOC। চ' আমি জানো যে MOOC ষ্টেণ্ডছ ফৰ মানে MOOC তাৰ ফুল ফৰ্মটো সুধিছে। চ' MOOCৰ ফুল ফৰ্ম হ'ব মেছিভ অ'পেন অনলাইন কোৰ্চ, মেছিভ অ'পেন অনলাইন কোৰ্চ। চ' এইটো ইয়াৰ ফুল ফৰ্ম। চ' ইয়াক কি কৰা হৈছিলে? 2008 ইয়াক ছেট আপ কৰা হৈছিলে। MOOC যিটো আমাৰ প্লেটফৰ্ম হয়, অনলাইন প্লেটফৰ্ম হয়, য'ত আমাৰ কি হয়, যিকোনো পাৰ্চন বা যিকোনো কেণ্ডিডেটে আমাক কি কৰিব পাৰে, তাত অনলাইন ক্লাছ কৰিব পাৰে, অনলাইন তাত কোৰ্চ কৰিব পাৰে। অ'কে, আৰু 2012 কি হয়, পপুলাৰিটি গেইন কৰিছিলে এজ এ আমি লাৰ্ণিং টুল হিচাপে ইয়াক মানে ৱাইডলি আমাৰ গোটেই ইণ্ডিয়াত ইউজ কৰা হৈছিলে। চ'
আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, থেংক ইউ।